সকলোকে নমস্কাৰ জনাই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। ৰঙৰ উৎসৱ ফাকুৱা সমগ্ৰ অসমত উলহ মালহেৰে চলি থকাৰ সময়তে আহিল এটা দুখবৰ। সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট শিল্পীৰ মৃত্যুৰ খবৰে এতিয়া দুখত সকলোকে ভাগি পেলাইছে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জ্যেষ্ঠ সংগীত শিল্পী ডক্টৰ লক্ষ্যহীৰা দাস বাইদেউ বৰ্তমান আমাৰ মাজত নাই। সংগীত শিল্পী ডক্টৰ লক্ষ্যহীৰা দাস বাইদেউ সংগীত শিল্পী হোৱাৰ উপৰিও তেখেত আছিল নিজ ক্ষেত্ৰত উজ্জ্বল শিক্ষাবিদ। অনাথাৰ কেন্দ্ৰৰ সৈতেও বাইদেউৰ আছিল এক নিবিড় সম্পৰ্ক। সমগ্ৰ অসমবাসীয়ে এগৰাকী বিশিষ্ট শিল্পীক হেৰুৱালে। বাইদেউৰ বিয়োগ অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। আমাৰ চেনেলৰ তৰফৰ পৰা বাইদেউৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।